हेलो एवरीवन पुनर्बार आपनालोक सकलोके स्वागतम जानाइछु आमार এই গাণিতিক শিক্ষাৰ নতুন যাত্ৰালৈ আজি আমি আমাৰ যেটো বেসিক ম্যাথমেটিক্সৰ সিৰিজ আছিল এই সিৰিজৰ আজি 4 নম্বৰ পাৰ্টটো কৰিবলৈ ওলাইছো আজি আমাৰ 4 নম্বৰ পাৰ্টত থাকিব হৰণ আমি হৰণৰ বিষয়ে আজি এই পাৰ্টত পঢ়িম ঠিক আছে সো হৰণ কিয় কৰিব লাগে সাপোজ এজ এক্সাম্পল তোমাৰ লগত 10টা আম আছে কেইটা আম আছে 10টা আম এটা এই 10টা আম বাট তোমার বন্ধু বান্ধব এক লগত আছে কিমান জন 5 জন ওকে সেই 10টা আম যদি এই 5 জন বন্ধুৰ মাজত ভগাই দিব লাগে তেতিয়া একজনে কিমান কৰি পাব আইডিয়া লগোৱা 10টা আম 5 জন আছে একজনে কিমান কৰি পাব অবিয়াসলি দুটাকে পাৰিব এই যে দুটাকে পাৰিছে না এটা আমি ভগাই দিছো না 5 জনৰ মাজত দিছো না 5 জনৰ মাজত ভগাই ইয়াকে হৰণ বুলি কোৱা হয় ओके যে 10 জন মানুহৰ 10টা আমক আমি 5 জন মানুহৰ মাজত ভাই দিছো তাৰ পিছত একজনে কিমান কৰি পাইছে দুটা কৰি পাইছে এই কাৰণে আমি ভাগ কৰিব লগা হয় ओके সো আজি আমি হৰণ কৰিবলৈ চেষ্টা কৰিম একদম পুৰা বেসিকৰ পৰা হৰণটো চাবা সাপোজ 2 ৰ বাদ আমি 28 হৰণ কৰিব লাগে এতিয়া সো কেনেকৈ কৰিবা ফাৰ্ষ্টত এটো 2 আছে ন সো ইয়াক কি বুলি কয় ইয়াক কয় ভাজক ইয়াক ভাজক কয় যেটো হৰণ কৰিব লাগে ইয়াক এই সংখ্যাটো কি বুলি কয় ভাজক আৰু যেটো সংখ্যা হৰণ কৰিবা ইয়াক কব ভাজ্য কি কয় ভাজ্য বুজি পাইছা তো যেটো সংখ্যাতে আমি হৰণ কৰিম ইয়াক কয় ভাজক আৰু যেটো সংখ্যাক হৰণ কৰিম ইয়াক কব ভাজ্য বুজি পাইছা তো এতিয়া চোৱা ইয়াক হৰণ কৰিলে কেনেকা হ'ব ইয়াৰ হৰণ পদ্ধতিটো চাবা So 2 দি আমি 28 ক হৰণ কৰিব লাগে 2 এতিয়া সো ফাৰ্ষ্টত এটা কে চাবা ইয়াত 2 আছে ইয়াত 2 আছে এটা ইয়াত এটা অংক ইয়াত এটা অংক লৈছো চাবা যে ইয়াত যিমান আছে এটো সংখ্যা ইয়াতকে সৰু যাতে নহয় ইয়াত সৰি ইয়াতকে যাতে ডাঙৰ নহয় ইয়াত 2 আছে ইয়াত 2 কে যাতে ডাঙৰ নহয় ইয়াতকে যাতে সৰু হয় নতুবা সমান হয় যেটো ইয়াত সমান আছে তেনেহলে 2 এর ভিতৰত আমি 2 হৰণ কৰিব পাম ঠিক আছে এটা চোৱা 2 a2 2 এর ভিতৰত a2 কিমান বাজা তাৰ মানে এই 2 এর লগত কি পূৰণ কৰিলে a2 2 হ'ব নহলে তাতকে কম হ'ব বেছি যাতে নহয় ইয়াত আমি এটাই কি লৈছো কাৰণ এই এটা এই ইয়াৰ লগত হৰণ যায় যদি এটো ডাঙৰ সৰু থাকিলে হয় তেতিয়া আমি দুটা ললো হয় ওকে যেহেতু এটা যায় এই কাৰণে আমি এটা লৈছো সো এতিয়া 2 এর লগত কি পূৰণ কৰিলে 2 হ'ব নতুবা তাতকে সৰু হ'ব ডাঙৰ যদি নহয় ফাৰ্ষ্টতে আমি এটা ললো 2 এর লগত কিমান পূৰণ কৰিলে 2 হয় 2 একদম ওকে তো এতিয়া আমাৰ হৈ গল এতিয়া আমি এটো কি কৰিম বিয়োগ কৰি দিম আৰু বিয়োগ কৰিলে কি হ'ব 2 এর পৰা 2 গলে কিমান হ'ব 0 লিখিব নালাগে যদি এটো শেষ হৈ যাব তাৰ পিছতো এটা অংককে নামাই আনিবা সাপোজ ইয়াত আৰু এটা আছে একেবাৰে দুটা নামাই আনিলে ভুল হৈ যাব এটা কেন হ'ব সো এটা আছে এইটো আমি নামাই আনিছো ওকে এটা চোৱা 2 এর লগত কি পূৰণ কৰিলে 8 হ'ব নতুবা তাতকে সৰু হ'ব যাতে এটোতকে ডাঙৰ নহয় বুজি পাইছা সৰু মানে ইয়াতকে অলপ সৰু বেছি সৰু হলে নহব কিন্তু হা 8 হ'ব নতুবা তাতকে সৰু হ'ব সো চোৱা 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 এনে 2 4 গুণ কিমান বাৰ হ'ব সো 8 এর পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 0 তোমাৰ ইয়াত ভাগশেষ কিমান আহি গৈছে 0 সো ইয়াক কয় ভাজক এটো সংখ্যা কয় ভাজ্য আৰু ইয়াক কয় ভাগফল ইয়াক কব ভাগহে বুজি পাইছা সো সাপোজ ধৰি লয় 28টা আম আছে দুইজনৰ মাজত ভগাই দিব লাগে একজনে কিমান কৰি পাব 14 কৰি পাব বুজি পাইছা সিম্পল এতিয়া চোৱা আৰু এটা এক্সাম্পল চাবা সাপোজ ইয়াতে কি আছে 3 দি হৰণ কৰিব লাগে ওকে এতিয়া চোৱা আমি এটা লম এটা চাম ইয়াত 3 আছে ইয়াত কিমান আছে 1 আছে এটা চোৱা 3 টো যেটো ভাজক আছে এই ভাজ্যটো সৰু ইয়াত যদি 1 লও ফাৰ্ষ্টত যদি 1 আমি লও তেনেহলে 3 তকৈ 1 সৰু কিমান বাৰ যাব চোৱা যদি আমি ইয়াক হৰণ কৰিব লগা হয় 3 লগত কি পূৰণ কৰিলে 1 হ'ব নতুবা তাতকে কি হ'ব সৰু হ'ব এটো কি আছে 1 ইয়াতে 3 যেটো সৰু 3 লগত কি পূৰণ কৰিলে 1 হ'ব নতুবা তাতকে সৰু হ'ব 3 0 গুণ 0 বুজি পাইছা এতিয়া চোৱা ইয়াক বিয়োগ কৰিম আমি হৰণত বিয়োগ কৰে সো ইয়াতে 1 ৰ পৰা 0 গলে কিমান হ'ব 1
এই 5 টো আছে মই কি কৈছো এবাৰ হৈ যাব এটাকে নমাই নিবা ইয়াত 5 আছে এটা হৈ যায় এটা 15 হৈছে এতিয়া 3 লগত কি পূৰণ কৰিলে 15 হ'ব নতুবা তাতকে সৰু হ'ব 15 3 5 গুণ আমাৰ এনসার কিমান হৈ যাব ভাগশেষ কিমান হৈ যাব 0 হৈ যাব ঠিক আছে সেইটো চা আমাৰ ভাগফল 5 ভাজক 3 ভাজ্য 15 আৰু ভাগশেষ 0 ওকে সাপোজ 3 আছে এটা দিছো 6 2 1 6 to 1 এটা কেনে কৰিবা 6 এর ভিতরে কিমান বার যায় দুবার যায় 3 2 গুণ 6 ওকে তো 6 এর পরে 6 বাদ দিলে কিমান হ'ব 0 বাট আমি কি কৰিম এটা নমাই লৈছো এটা চোৱা এটা 2 আছে বাট ইয়াতে কিমান আছে 3 আছে কৰিলে 2 হ'ব নতুবা তাতকে সৰু হ'ব কি পূৰণ কৰিলে 0 3 0 গুণ 0 সৰু হৈছে না ওকে তার যে বিয়োগ করে দিবা 2 এর পর 2 গেলে কিমান থাকে সরি 2 এর পর 0 গেলে কিমান থাকে 2 ইয়ার হেফাটো নমাই নেবা 1 আছে 1 নমাই ঠিক আছে এটা 21 আইছে এটা 3 লগত কি পূরণ কৰিলে 21 আহিব 3 7 গুণ 21 তো 21 এর পর 21 বাদ দিলে 0 আমার ভাগশেষ আই যাব ঠিক আছে হরণ করিম সাপোজ 3 আছে এটা আমাক ভাজ্য 3.42 দিছে দেখ হরণ কেনে কৰিবি 6 ইয়াত দশমিক আছে এই যে ভালকে চাবা ইয়াতে 3 আছে ফার্স্টত ইয়াতে 3 সো 3 এর ভিতরে 3 কেবাৰ যায় মানে 3 এর লগত কিমান পূৰণ কৰিলে 3 হ'ব 3 1 গুণ 3 ওকে তো 3 এর পর 3 বিয়োগ কৰিলে 3 এর পর 3 গলে কিমান হ'ব 0 যেহেতু 0 দিব না লাগে এটা সোয়া ইয়াতে কি আছে দশমিক তুমি ডাইরেক্টলি এটু নমাব নোৱাৰা যদি নমাব খোজা খোজ যদি তুমি তলত নমাব খোজা তেনে ইয়াত দশমিকটো ইয়াত লগাই দিব লাগিব দশমিক উঠাই দিলো there is a 4 আমি নমাব পাৰি ওকে এটা সোয়া ফরত 3 কেবাৰ যায় 3 লগত কি পূৰণ কৰিলে 4 হয় নতুবা তাতকে সৰু হয় এটা 3 1 গুণ 3 3 2 গুণ 6 তো 3 লগত 2 পূৰণ কৰিলে 6 হয় কিন্তু 6 তো আমাক নালাগে 6 4তকৈ ডাঙৰ হৈ যাব সেই কাৰণে আমি 3 1 গুণ 3 হলো সো 3 1 গুণ 3 এটা 4 এর পর 3 গলে কিমান থাকবো 1 এটা সব 2 আছে 2 আমি নমাইছি এটা সব 3 লগত কি পূরণ কৰিলে 12 হ'ব নতুবা তাতকে সৰু হ'ব 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 3 লগত 4 যদি পূরণ কৰো কিমান আহি যাব 3 4 গুণ 12 আমাৰ ভাগশেষ কিমান হ'ব 0 আর আমাৰ ভাগফল কিমান হ'ব 1.41 ওকে এটা পিছতো চোৱা 4 আছে 3 5 দশমিক 3 2 5 ইয়াক হৰণ কৰিব ইয়াক হৰণ কেনে কৰিবা চোৱা সেম প্ৰসেস এটা 5 আছে 5 টো লবা 4 লগত কি পূৰণ কৰিলে 5 হয় নতুবা 5 কে 5 কে সৰু হয় ডাঙৰ যাতে নহয় তো 4 1 গুণ 4 তো কিমান বাৰ যাব 4 1 গুণ 4 4 দুগুণ কি হলো নাই কারণ 4 দুগুণ 8 8 যেহেতু 5 কে ডাঙৰ সেই কারণে আমি 4 1 গুণ 4 লৈছো তো বিয়োগ কৰি দিবা 5 এর পর 5 গলে কি 5 এর পর 4 গলে কিমান থাকে 1 থাকিব এটা সব তুমি যদি 3 নমাব খোজা 3 যদি নমাব খোজা কি কৰিবা দশমিকটো ইয়াতে উঠাই দিবা যেহেতু দশমিক আছে কারণে ডাইরেক্টলি 3 আমি নহব নোৱাৰো দশমিকটো আগত ইয়াত দি দিব লাগিব দশমিক উঠাইছো এতিয়া 3 হ'ব যে 4 লগত কি পূৰণ কৰিলে 13 হ'ব নতুবা তাতকে সৰু হ'ব ডাঙৰ যদি নহয় 4 1 গুণ 4 4 3 গুণ 12 4 4 গুণ 16 4 4 গুণ ললে 16 হৈ যাব যেহেতু তাতকে ডাঙৰ এই কারণে আমি 4 কিলম 4 3 গুণ 12 এটা 13 পৰা 12 গেলে কিমান থাকিব 1 বুঝি পাইছা এটা চোৱা তুমি নমাই লৈছো এটা কি আছে 2 তুমি 2 লগাই 2 আৰু 5 একেলগে নমাই ললে ভুল হৈ যাব এটা এটা কে নমাবা এটা 2 আছে 2 নমাই ওকে এটা 12 12 ভিতরে 4 কেবাৰ যায় 4 3 গুণ 12 4 3 গুণ 12 পৰা 12 বাদ দিলে কিমান হ'ব 0 ঠিক আছে যেহেতু 0 টি 0 টো লিখিব নালাগে এতিয়া লাষ্টত কি আছে 5 আমি 5 টো কি কৰিম নমাই আমি 5 টো নমাই ঠিক আছে এটা নমাই নিয়াৰ পাছত এতিয়া 5 এর ভিতরে 4 কেবাৰ যায় মানে 4 লগত কিমান পূৰণ কৰিলে 5 হ'ব নতুবা 5 কে সৰু হ'ব ওকে তো 4 1 গুণ 4 4 2 8 8 তো লওয়া না যাব 4 1 গুণ 4 1 লম 4 1 গুণ 4 সো 5 এর পর 4 গেলে কিমান থাকিব সো আমাৰ ভাগশেষ হৈ যাব 1 আমাৰ ভাগফল হৈ যাব 1.331